নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ এসএসসি ফালৰ পৰা পুনৰ আকৌ নতুনকৈ পদ মুকলি কৰা হৈছে 14582টা পদ এই পদবিলাকত আবেদন কৰিবলৈ হলে আপোনালোকৰ কোৱালিফিকেশন কিমান লাগিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিছে কেতিয়াৰ পৰা এপ্লাই হৈছে এপ্লাই কৰিবলৈ হলে এপ্লিকেশন ফিস কিমান কাটিব লাগিব সকলো বিলাকৰ তথ্য ভিডিওটো যেতে ফুল ইনফৰমেশন হকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিওৰ ডেসক্ৰিপচনত এসএসসি ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে সেই পদবিলাকৰ এপ্লাই কৰা লিংক আৰু ফুল এডভাৰটাইজমেন্টৰ তথ্য দিয়া আছে গপিন আপোনালোকে চেক কৰি এপ্লাই কৰিব পাৰিব এটা এসএসসি ফালৰ পৰা যিখিনি পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো সবৰু মানে বিসকল এখিনি পদ মুকলি কৰা হৈছে এসএসসি ফালৰ পৰা এসএসসি সিজিএল নিউ ৰিক্ৰুটমেন্ট 2025 ৰ বাবে এখিনি পদ মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম ষ্টাফ সিলেকশন কমিশন এসএসসি ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট জুলাই মাহৰ 4 তাৰিখলৈকে আপোনালোকে পদবিলাকত আবেদন কৰিব পাৰিব টোটাল পদ মুকলি কৰা হৈছে 14582 14582 টা পদ মুকলি কৰা হৈছে পোষ্ট নেম কম্বাইন্ড গ্ৰেজুৱেট লেভেল সিজিএল ৰ কাৰণে এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে জব লোকেশন অল ইন্ডিয়া কেন্ডিডেট এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্ট ডেট এপ্লিকেশন ষ্টাৰ্ট হৈছে 9 জুনৰ পৰা কালিৰ পৰা এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হৈছে এপ্লিকেশন লাষ্ট ডেট জুলাই মাহৰ 4 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব 13 আগষ্টৰ পৰা 30 আগষ্ট 2025 লৈকে এই বিষয়ে আপোনালোকে গম পালে এক্সাম ডেট ফাইনালি ঘোষণা কৰা হৈছে 13 আগষ্টৰ পৰা 30 আগষ্ট 2025 লৈকে ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব এজ লিমিট ইয়ালে মিনিমাম এজ 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম এজ কিছুমান পদত 27 বছৰলৈকে আবেদন কৰিব পাৰিব কিছুমান পদত 30 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু কিছুমান পদত 32 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু লগতে এজ ইলেকশন দিয়া হৈছে এসটি এসসি সকলৰ কাৰণে 5 বছৰ আৰু ওবিসি এমওসি বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ এজ ইলেকশন তাপা নেক্সট হৈছে এপ্লিকেশন ফিস ইয়াতে যি সকল ক্যান্ডিডেট ইউআৰ ওবিসি ইডব্লিউএস হয় তেওঁলোকে 100 रुपीस পেমেন্ট কাটিব লাগিব আৰু যি সকল ক্যান্ডিডেট এসসি এসটি পিডব্লিউবিডি বা এক্স সাৰ্ভিসমেন হয় বা ফ্ৰেমেল হয় তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাপা নেক্সট হৈছে এসএসসি সিজিএল ৰিক্ৰুটমেন্ট 2025 ৰ ভ্যাকেন্সি ডিটেইলছ ইয়াতে টোটাল ভ্যাকেন্সি মুকলি কৰা হৈছে এসএসসি সিজিএল ৰ বাবে পাই 14582 ভ্যাকেন্সি মুকলি কৰা হৈছে পোষ্ট নেম কম্বাইন্ড গ্ৰেজুৱেট লেভেল সিজিএল ৰ কাৰণে এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে ইয়াৰ কোৱালিফিকেশন আপোনালোকে যদি ব্যাচেলাৰ ডিগ্ৰী কমপ্লিট কৰিছে তেতিয়া হলে আপোনালোকে এই পদবিলাকত আবেদন কৰিব পাৰিব দুই এটা পদৰ হয়তো অলপ আপোনালোকৰ কোৱালিফিকেশন বেলেগ বিচাৰিছে কিন্তু বেলেগ যিখিনি আপোনালোকৰ ভ্যাকেন্সি আছে এই ভ্যাকেন্সিখিনিত মানে মিনিমাম আপোনালোকে যদি গ্ৰেজুৱেচন কমপ্লিট কৰিছে বা ব্যাচেলাৰ ডিগ্ৰী যদি আপোনালোকে কমপ্লিট কৰিছে তেতিয়া হলে আপোনালোকে এই পদবিলাকত বিন্দাস আপোনালোকে এপ্লাই কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে ব্যাচেলাৰ ডিগ্ৰী কমপ্লিট কৰিছে তেতিয়া হলে এই সিজিএল পদবিলাকত আপোনালোকে এপ্লাই কৰিব পাৰিব তাপা নেক্সট হৈছে এসএসসি সিজিএল 2025 ৰ সিলেকশন প্ৰসেস ইয়াৰ ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ টাই 1 ৰিটেন এক্সাম সিবিটি তাবা টাই 2 ৰিটেন এক্সাম সিবিটি হ'ব তাবা ডকুমেন্ট ভেৰিফিকেশন তাবা মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব হাউ টু এপ্লাই এসএসসি সিজিএল ৰিক্ৰুটমেন্ট 2025 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহলে ইতিমধ্যে এপ্লাই চলি আছে এটা এপ্লাই অন লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে ব্যাচেলাৰ ডিগ্ৰী কমপ্লিট কৰিছে ভ্যাকেন্সি উপায় ভালেখিনি মুকলি কৰা হৈছে পাই 14582 টা ভ্যাকেন্সি মুকলি কৰা হৈছে সো এটো আসলে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটকে যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিয়ক হয়তো বহু ক্যান্ডিডেট হয়তো এই পদবিলাকৰ আবেদন কৰিবলৈ হয়তো বিচাৰিব পাৰে বা তেওঁলোকে হয়তো ইন্টাৰেষ্ট হয় তেওঁলোকক যাতে ভিডিওটো শেয়াৰ কৰি দিয়ক তেওঁলোকে যাতে গম পায় সো আজিলা বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ